हेलो एवरीवन जॉब एजुकेशन चैनल आपको स्वागत जनाइছো इतिमध्ये बहुत बेছি ভাল খবৰ নগৰ নিগমৰ ফালৰ পৰা চাকৰি মুকলি হৈছে আৰু ইয়াতে কিন্তু আপোনালোকে এই এক্সামখিনি আপোনালোকে 10 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই যেটো চলি আছে 21 তাৰিখৰ পৰা যিসকল পাৰ্টি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰিব ইয়াতে আছে ভেকেন্সি 52443 টা ভেকেন্সি আছে আৰু এই ভেকেন্সিখিনি আহিছে আপোনালোকৰ সেন্ট্ৰেলৰ ফালৰ পৰা যদি আপুনি নগৰ নিগম চাকৰি সেন্ট্ৰেলত এপ্লাই কৰিব বিচাৰে দ্যাট মিন্স ইয়াতে আপুনি এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কম্পিটিশনটো এটা ভাল ৱেজত যাব কাৰণ আপোনালোকে যদি চাই ইয়াতে সকলো ক্যান্ডিডেট অৰ্থাৎ অল ইন্ডিয়া ক্যান্ডিডেটৰ লগত কম্পিটিশন কৰিব লাগিব যত আপোনালোকৰ 10 আৰু 12 পাছ হলে বা গ্ৰেজুৱেচন হলে এপ্লাই কৰিব পাৰিব আৰু বিশেষকৈ আমি সকলোখিনি অফিচিয়েল নোটিফিকেশন এটা ডিসকাস কৰিম সকলোখিনি আপুনি জানিবৰ কাৰণে ভিডিওটো হেকলৈকে যাব চাব তেতিয়া আপোনালোকে সকলোখিনি ইনফৰমেশন গম পাব পাৰিব আৰু এই ভেকেন্সিখিনি অসম চৰকাৰৰ নহয় এটা বহুতে ক'ব অসম চৰকাৰৰ যদি নহয় আপুনি কিয় থাম্বনেইলত সিএম ছাৰ ফটো লগাই যেতিয়া মই এটা কথা কওঁ কাৰণ আমাৰ অসমৰ ল'ৰা-ছোৱালী এনেকুৱা এক্সাম দিব লাগে তেতিয়া বহুতখিনি কম্পিটিশনটোত আপোনালোকে ভাগ ল'ব পাৰিব কাৰণ ভেকেন্সি আমাৰ অসমৰ একেবাৰে নাইকিয়া হৈ গৈছে আমি এতিয়া সেন্ট্ৰেলত ভৰি দিব লাগিব গতিকে এই ভেকেন্সিখিনি চাব কাৰণ নগৰ নিগমত বহুত দিনৰ মূৰত আহিছে এই ভেকেন্সিখিনি যাতে আপোনালোকে কম্পিটিশন কৰিব পাৰে আৰু ইতিমধ্যে এই নোটিফিকেশনখন আহিছে ৰাজস্থান ষ্টাফ সিলেকশন বোৰ্ডৰ ফালৰ পৰা আহিছে এতিয়া মোক ক'ব ৰাজস্থানৰ আপুনি কিয় নোটিফিকেশন দেখুৱাইছে ইয়াত ক'ত লিখা আছে যে অসমৰ ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰিব এতিয়া মই ফাৰ্ষ্ট হেতুকে আপোনালোক ক্লিয়াৰ কৰিব বিচাৰিছো কাৰণ 10 নম্বৰ ইয়াতে 10 নম্বৰ লিখা আছে যেটো আপোনালোকে যদি চাই ইয়াতে 10 নম্বৰ পেজত লিখা আছে বা 10 নম্বৰ আৰ্টিকলত লিখা আছে যে ৰাজস্থানৰ অন্যথা যদি বিলেগ ষ্টেটৰ ল'ৰা-ছোৱালী যদি ইয়াত এপ্লাই কৰিব বিচাৰে তেতিয়াহলে পাৰিব কিন্তু যিসকল ধৰিলো আমি অসমৰ ল'ৰা-ছোৱালী যদি ইয়াত এপ্লাই কৰো তেতিয়া কিন্তু আপোনালোক আনৰিজাৰ্ভ কেটেগৰী আপোনালোক বাছিব আপুনি যদি ওবিসি কাষ্টৰো হয় তেতিয়া আপোনালোক কিন্তু আনৰিজাৰ্ভ কেটেগৰীত ৰাখিব অৰ্থাৎ জেনেৰেলত ইয়াতে কিন্তু ৰাখিব বুলি কৈ দিছে সম্পূৰ্ণৰূপে কৈছে আৰু কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব বুলি কিন্তু উল্লেখ কৰি দিছে গতিকে আপোনালোকে এই 10 নম্বৰ আৰ্টিকলটো চাওক আৰু ভালকে সকলোখিনি জানিব কাৰণ ইয়াতে এটা এক্সামে হয় সেই এটা এক্সামৰ পৰা আপুনি সিলেকশন ল'ব পাৰিব যেহেতু ইয়াতে 4th গ্ৰেড চাকৰি ওলাইছে গতিকে এইখিনি কাৰণে যদি আপুনি ভাবে যে মই এপ্লাই কৰিব বিচাৰো যদি ইন্টাৰেস্টেড হয় দ্যাট মিন্স ইয়াতে আপুনি এপ্লাইটো কৰিব পাৰে আৰু ইয়াৰ কাৰণে যেহেতু এপ্লাই চলি আছে মই ডেসক্ৰিপচনত লিংকটো দি দিম আপুনি এপ্লাই কৰিব পাৰিব আৰু বহুতে মোক এটা বিচাৰিব যে ইয়াতে সিলেবাস কি হয় সেই সিলেবাসও ইয়াতে দিয়া আছে নোটিফিকেশনখনত মই টেলিগ্ৰাম চেনেলত আপোনালোকক দি দিম আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব টেলিগ্ৰাম চেনেলটো ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে গৈ পিনে চাব পাৰে আৰু ইয়াতে ভেকেন্সি ডিটেইলখিনি চাব পাৰে আপোনালোকে কিমান ভেকেন্সি আছে 52453 টা ভেকেন্সি আছে অনলাইন এপ্লিকেশন ষ্টাৰ্টিং হৈছে আৰু ইয়াৰ বাবে আপোনালোকৰ সকলোখিনি উল্লেখ কৰি দিছে অফিচিয়েল যেটো পোৰ্টেল হয় RRSSB অৰ্থাৎ ৰাজস্থান সিলেকশন বোৰ্ডত ইয়াতে আপোনালোকে যাব লাগিব যেটো অফিচিয়েল ওয়েবসাইট হয় তাত গৈ এপ্লাই লিংক পাব আৰু ওয়ান টাইম আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আপোনালোকৰ সকলোখিনি যি বিচাৰে আপোনালোকৰ ডকুমেন্টছ সেইখিনি আপুনি ফিল আপ কৰিব লাগিব আপোনালোকে পাৰে যদি CSC চেণ্টাৰতে গৈ পিনে কৰিব লাগিব আৰু যদি বিচাৰে নিজেও পাৰিব কিন্তু CSC চেণ্টাৰত গৈ কৰিব তেতিয়া আপোনালোকৰ বহুতখিনি ভালে থাকিব আৰু ইয়াতে ভেকেন্সি বহুত বেছি সেই কাৰণে মই ভাবিলো যে আমাৰ অসমৰ ল'ৰা-ছোৱালী ইয়াতে এপ্লাই কৰিব পাৰিব কাৰণ ইয়াতে মেনশন কৰি দিছে সকলো ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰিব বুলি বা অল ইণ্ডিয়া ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব কিন্তু কাষ্টটোহে কিন্তু আপোনালোকৰ জেনেৰেল কেটেগৰী থাকিব বুলি ইয়াতে উল্লেখ কৰিছে অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰী থাকিব বুলি কৈছে আপুনি যিমান OBC হলো বা SC হলো ST হলো আপোনালোকে জেনেৰেল বা আনৰিজাৰ্ভ কেটেগৰী থাকিব লাগিব বুলি কৈছে আৰু ইয়াতে কিমান পেমেন্ট কৰিব লাগিব সেইখিনি উল্লেখ কৰি দিছে আৰু ইয়াতে জেনেৰেলৰ কিমানখিনি ভেকেন্সি আছে সকলোখিনি ডিস্ট্ৰিবিউশন কৰি দিছে আৰু এক্সামটো কিন্তু আপোনালোকৰ কেতিয়া হ'ব ইয়াতে উল্লেখ কৰি দিছে অৰ্থাৎ আপোনালোকৰ আগষ্ট কিমান তাৰিখ ইয়াতে কিন্তু মেনশন কৰি দিছে এই নোটিফিকেশনখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু প্ৰিপাৰেচন চলাব পাৰে যেহেতু বহুত SSC কাৰণে প্ৰিপাৰেচন চলাই থাকে সেই কাৰণে ভাবিলো মই এই ভিডিওটো দিটো কাৰণ ইয়াতো বহুত ভালকে আপোনালোকৰ প্ৰক্ৰিয়াবিলাক হয় যদি আপুনি ভাবে যে ৰাজস্থানৰ বোৰ্ডতে আপুনি যদি জবটো এক্সামটো দিও বুলি ভাবে তেতিয়া দিব পাৰি ইয়াতো কোনো যে বাধ্যবাধকতা কথা নাই গতিকে ইমানখিনি আসলে ইনফৰমেশন জনালো ভেকেন্সিখিনি কাৰণ হিন্দী সকলোবিলাক টাইপিং কৰিছে সো সেইকাৰণে মই পঢ়িব বেয়া পাইছো আপোনালোকে এই নোটিফিকেশনখন ডাউনলোড কৰিব যি ইম্পৰ্টেন্ট হয় সেইখিনি মই জনাই দিলো আৰু বয়সটো 18 পৰা ষ্টাৰ্টিং হৈছে গতিকে আপোনালোকে নিশ্চয়ৰূপে এই নোটিফিকেশনখন ভালকে চাব বা আপুনি অন্য ইউটিউব চেনেলতো সাৰ্চ কৰিব পাৰে যে যিখিনি নগৰ নিগমৰ ভেকেন্সি হয় এইখিনি কাৰণে কি ক্ৰাইটেৰিয়া লাগিব সেইখিনি চাব পাৰে আপোনালোকে গতিকে ইমানে আসলে ইনফৰমেশনটো মই খুব শৰ্টলি আপোনালোকক ইনফৰমেশনখিনি দিলো যি সকলো সুপাৰ্টি হয় তেওঁলোকে কিন্তু এপ্লাই কৰিবলৈ পাৰিব সম্পূৰ্ণৰূপে ইয়াতে উল্লেখ কৰা আছে সকলোখিনি কথা